ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক নিৰ্বাচনী সমিতিৰ বৈঠক আমাৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই আহ্বান কৰিছে। ৰাতি 9টা বজাত বাজপেয়ী ভৱনত আমাৰ ৰাজ্যিক নিৰ্বাচনী সমিতিৰ বৈঠক শ্ৰী দিলীপ শইকীয়া ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হ'ব। প্ৰতিটো সিটৰ বিপৰীতে 3টাকৈ নাম আমি চূড়ান্ত কৰিম। ইতিমধ্যে বুথ আৰু মণ্ডল আৰু সমষ্টিৰ পৰা নাম আহিছে। ইয়াতো আমি 3টাকৈ নাম চূড়ান্ত কৰিম আৰু কেন্দ্ৰীয় সংসদীয় বৰ্ডলৈকে আমি প্ৰেৰণ কৰিম। অৱশ্যে গণপৰিষদৰ লগত ইয়াৰ কেন্দ্ৰীয় সংসদীয় বৰ্ডৰ বৈঠক হোৱাৰ আগতে আমি চেষ্টা কৰিম যাতে গণপৰিষদৰ লগতো আমাৰ মিত্ৰতাটো চূড়ান্ত হৈ যায়। তো মিডিয়াৰ লগত কেণ্ডিডেটৰ বিষয়েতো আলোচনা কৰাৰ প্ৰশ্ন নুঠে। আমি গুৱাহাটী, যোৰহাট, তেজপুৰ, ডিব্ৰুগড় 126টা সিটতে আমি ভাল শক্তিশালী প্ৰাৰ্থী দিবলৈ যত্ন কৰিম। অৱশ্যে বিজেপিৰ ফালৰ পৰা আমাৰ ফ'কাছ আছে 103টা সমষ্টিত, তাৰ ভিতৰত যোৰহাটো আছে। আমাৰ যিটো প্ৰচেষ্টা হ'ব 103টা সমষ্টিত আমি শক্তিশালী প্ৰাৰ্থিত্ব দিয়া।